ননং নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰদ্যুৎ বৰদলৈক বিজয়ী কৰি পঠিওৱাত সকলোৰে অৰিহণাৰ শলাগ লয় ৰূপহীয়াতৰ বিধায়ক নুৰুল হুদাই। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া জয়যুক্ত হোৱাৰ আঁৰতে আমাৰ দলীয় সতীৰ্থবৃন্দ, দলৰ কৰ্মকৰ্তাসকল, আমাৰ ৱাৰ্ড কমিটি, বুথ কমিটি, মণ্ডল কংগ্ৰেছ কমিটি, ব্লক কংগ্ৰেছ কমিটি, সেৱা দল, NSY, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, য়ং ব্ৰিগেড, মাইনৰিটি চেল, আমাৰ এই কংগ্ৰেছৰ পৰিয়াল, এই কংগ্ৰেছ পৰিয়ালৰ কৰ্তৃত্ব আৰু এই কংগ্ৰেছ পৰিয়ালটোৱে একেলগে ঐক্যবদ্ধভাৱে যুঁজ দি আজি তৃণমূল পৰ্যায়ত গৈ মানুহৰ যিটো আৱেগ আছিলে, আৱেগিকভাৱে যে ইডিএফ কৰি আছিলে, সেই কথাখিনি মানুহক বুজাব পাৰিছে আৰু মানুহক বুজি পাইছে যে ADF দলে আমাক কিমান ক্ষতি কৰিছে। গতিকে ADF দলে দুৰ্গ বিনাশ কৰি আজি কংগ্ৰেছ দলৰ শক্তিশালী কৰিছে আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বিপুল ভোটত জয়যুক্ত কৰিছে। তাৰ কাৰণে আমাৰ সকলো কৰ্মীৰ লগতে ৰূপহী সমষ্টি, ৰূপহী বিধানসভা সমষ্টিৰ সমূহ জনসাধাৰণক মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমার সকলের বরাবর শ্রদ্ধার নবনির্বাচিত আগত প্রদ্যুৎ বরদলৈ ডাঙৰীয়া, জুনিয়া ব্লক কংগ্রেসের সম্মানীয় সভাপতি আমাৰী সাহেব, নগাঁও মণ্ডল কংগ্রেসের সভাপতি ডাঙৰীয়া, সমবায় সমিতির সভাপতি ডাঙৰীয়া, আমার বিশিষ্ট কংগ্রেস নেতা মামা মনোহৰ ৰহমান সাহেব, বজাৰ সমিতির সভাপতি সম্পাদক, মণ্ডল কংগ্রেস, জিলা কংগ্রেস, ব্লক কংগ্রেসের বিভাগীয়সকল আৰু ইয়াত উপস্থিত থকা মুৰব্বীসকল, যুৱক বন্ধুসকল, আজি আনুষ্ঠানিক কোনো সভা নহয়। আজি মাত্ৰ আপোনালোকে যোৱা নিৰ্বাচনত বিপুল ভোটত আমাৰ দলীয় প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক জয়যুক্ত কৰিছে। তেখেতে আপোনালোকৰ কষ্ট, আপোনালোকৰ ত্যাগৰ চুক্তি আদায় কৰাৰ কাৰণে আহিছে। বহু তেখেতৰ লগত আহিছোঁ। মই সমষ্টিৰ প্ৰতিনিধি হিচাপে আপোনালোকে নিৰ্বাচনত অশেষ কষ্ট কৰি তৃণমূল পৰ্যায়ত আপোনালোকে ভালকৈ কাম কৰি জনসাধাৰণৰ পৰা যি সমৰ্থন আদায় কৰি আমাক দিছে, তাৰ কাৰণে মই আপোনালোক সকলোকে ধন্যবাদ আৰু শুক্ৰিয়া আদায় কৰিছোঁ। আৰু আশা কৰোঁ আগন্তুক দিনবিলাকতো যাতে আমি এনেদৰে আপোনালোকৰ সহায় সহযোগিতা পাই থাকোঁ। আপোনালোকৰ সহায় সহযোগত আমি ঐক্যবদ্ধভাৱে যাতে আমাৰ সমাজ, আমাৰ দেশখনক আগুৱাই লৈ যোৱাত আমাৰ সহায়ক হয়, তাৰ কাৰণে আপোনালোকে সহযোগিতা কৰিব। আগন্তুক 17 তাৰিখে ঈদ উল জোহা অনুষ্ঠিত হ'ব আৰু এই ঈদ উল জোহা উপলক্ষে মই আগতীয়াকৈ আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ঈদৰ আনন্দই সকলোকে ঐক্যবদ্ধ কৰাত সহায় কৰিব। ঈদৰ নামাজৰ শেষত যেতিয়া বিশ্ব শান্তিৰ বাবে দোৱা হ'ব, সেই সময়ত মই দোৱা প্ৰাৰ্থী আপোনালোকৰ ওচৰত ভোটৰে আগৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ কাৰণে আপোনালোকে দোৱা কৰিব, যাতে আপোনালোকে যি আশাৰে আমাক নিৰ্বাচিত কৰিছে, আপোনালোকৰ আশা পূৰণ কৰাৰ কাৰণে মহান কৰিব আল্লাহ তাআলা আমাক শক্তি দিয়ে। আপোনালোকৰ দোৱা থাকিলে আৰু যেতিয়া আল্লাহৰ ৰহমত থাকিব, তেতিয়াহ'লে তেনেকুৱা বিশ্বত কোনো শক্তি নাই আমাক পৰাভূত কৰাৰ কাৰণে।